নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে এক্সামপেডিয়া অসম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছো আসাম NHP পুলৰ MCQ পাৰ্ট 5। ইতিমধ্যে আসাম NHP পুলৰ MCQ 4টা পাৰ্টত ভিডিঅ' দিয়া হৈছে। আপোনালোকে যদি ভিডিঅ'বোৰ চোৱা নাই, ভিডিঅ'বোৰ চাই ল'ব পাৰিব। আহক আজিৰ MCQ পাৰ্ট 5 আৰম্ভ কৰোঁ। 1 নম্বৰ, অসমৰ প্ৰথম চাহ বাগিচা ক'ত আৰু কেতিয়া স্থাপন হৈছিল? ক 1837 চনত চাবুৱাত, খ 1855 চনত যোৰহাটত, গ 1865 চনত ডিব্ৰুগড়ত, ঘ 1845 চনত চিনামৰাত। শুদ্ধ উত্তৰটো হ'ব 1837 চনত চাবুৱাত। 2 নম্বৰ, আহোম সভা কেতিয়া গঠন কৰা হৈছিল? ক 1890 চনত, খ 1893 চনত, গ 1883 চনত, ঘ 1880 চনত। শুদ্ধ উত্তৰটো হ'ব খ 1893 চনত। 3 নম্বৰ, যোৰহাট সাৰ্বজনিক সভা কেতিয়া গঠন কৰা হৈছিল? ক 1886 চনত, 1880 চনত, 1890 চনত, 1885 চনত। উত্তৰটো হ'ব 1886 চনত। 4 নম্বৰ, স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত কোনে মৃত্যু বাহিনী গঠন কৰিছিল? চন্দ্ৰপ্ৰভা শইকীয়ানী, পুষ্পলতা দাস, মহেন্দ্ৰ নাথ ডেকা ফুকন নে কনকলতা বৰুৱা? শুদ্ধ উত্তৰটো হ'ব পুষ্পলতা দাস। 5 নম্বৰ, ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ক 1985, 1986, 1988, 1990। শুদ্ধ উত্তৰটো হ'ব 1985। কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল? বজ্ৰবাহন, ঘটুকচ, সাতবাহন নে ভগদত্ত? উত্তৰটো হ'ব ঘটুকচ। কোচ ৰজা নৰনাৰায়ণৰ প্ৰকৃত নাম কি? নৰসিংহ, শুক্লধ্বজ, মল্লদেৱ, পৰীক্ষিত? শুদ্ধ উত্তৰটো হ'ব মল্লদেৱ। তলৰ কোনখন পাল ৰজা ৰত্নপালৰ ৰাজ্যৰ ৰাজধানী আছিল? হাৰুপেশ্বৰ, দুৰ্জেয়, প্ৰাগজ্যোতিষপুৰ, কামৰূপ নগৰ? উত্তৰটো হ'ব দুৰ্জেয়। 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। কুমাৰ ৰজা উপাধি জড়িত হৈ আছে ভাস্কৰ বৰ্মন, পূজ্য বৰ্মন, হৰ্ষবৰ্ধন, সমুদ্ৰ বৰ্মন? উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। 10, নগাঁও জিলাৰ পুৰণি নাম কি আছিল? নগয়া, খাগৰিজান, খাগৰি, নৈগয়া? উত্তৰটো হ'ব খাগৰিজান। তলৰ কোনখন নগৰ এসময়ত মটক ৰাজ্যৰ ৰাজধানী আছিল? ডিগবৈ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া? উত্তৰটো হ'ব তিনিচুকীয়া। হাজোৰ পুৱামক্কাৰ নাম কাৰ লগত জড়িত হৈ আছে? মিৰিজুমদা, গিয়াছুদ্দিন আউলিয়া, ঔৰংগজেব, মিৰ্জা নাথন? উত্তৰটো হ'ব গিয়াছুদ্দিন আউলিয়া। 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। পুৰণি বেংমৰা নগৰীক বৰ্তমান কি নামেৰে জনা যায়? ডিব্ৰুগড়, ডিফু, তিনিচুকীয়া, শদিয়া? উত্তৰটো হ'ব তিনিচুকীয়া। 14 নম্বৰ, কোনখন থানাত তিৰংগা উত্তোলন কৰিবলৈ যাওঁতে কনকলতা বৰুৱাক হত্যা কৰা হৈছিল? গহপুৰ, ৰঙিয়া, সৰুপথাৰ, তেজপুৰ? উত্তৰটো হ'ব গহপুৰ। 15 নম্বৰ কুৱেশ্যন, কামৰূপৰ পূৰ্বৰ নাম কি আছিল? প্ৰাগজ্যোতিষ, কামকট, ধৰ্মাৰণ্য, দণ্ডকাৰণ্য? উত্তৰটো হ'ব ধৰ্মাৰণ্য। অসমৰ কোনখন চহৰৰ প্ৰাচীন নাম হাৰুপেশ্বৰ? গুৱাহাটী, তেজপুৰ, যোৰহাট, ধুবুৰী? উত্তৰটো হ'ব তেজপুৰ। কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা গৈছিল? চিলাৰায়, নৰনাৰায়ণ, ৰুদ্ৰসিংহ, লাচিত বৰফুকন? উত্তৰটো হ'ব নৰনাৰায়ণ।
সাতভনী নামে জনাজাত ৰাজ্যকেইখনৰ ভিতৰত মাটিকালিৰ ক্ষেত্ৰত কোনখন ৰাজ্য বৃহত্তম অসম নাগালেণ্ড মেঘালয় অৰুণাচল প্ৰদেশ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায় নুমলীগড় শোধনাগাৰ বঙাইগাঁও শোধনাগাৰ ডিগবৈ শোধনাগাৰ নে নুনমাটি শোধনাগাৰ উত্তৰটো হ'ব নুমলীগড় শোধনাগাৰ 20 নম্বৰ কোৱেশ্চনটো আহিছো তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ কম পৰিসৰৰ সীমা ভগাই লৈছে ক অৰুণাচল প্ৰদেশ ত্ৰিপুৰা নাগালেণ্ড মিজোৰাম উত্তৰটো হ'ব ত্ৰিপুৰা 21 নম্বৰ কোৱেশ্চনটো আহিছো অসমৰ চাৰি সীমা কিহৰ ভিত্তিত নিৰূপণ কৰা হৈছে ক ভৌগোলিকভাৱে খ জনসংখ্যাৰ ভিত্তিত গ ৰাজনৈতিকভাৱে ঘ অৰ্থনৈতিক ভিত্তিত উত্তৰটো হ'ব ৰাজনৈতিকভাৱে আমাৰ অসমৰ চাৰি সীমাটো নিৰূপণ কৰা হৈছে 22 নম্বৰ তলৰ কোন কেইখন দেশৰ লগত অসমে আন্তৰ্জাতিক সীমা ভগাই লৈছে মিয়ানমাৰ আৰু বাংলাদেশ চীন মিয়ানমাৰ ভূটান আৰু বাংলাদেশ মিয়ানমাৰ ভূটান আৰু বাংলাদেশ শুদ্ধ উত্তৰটো হ'ব ভূটান আৰু বাংলাদেশ 23 নম্বৰ কোৱেশ্চনটো আহিছো অসমে দেশৰ সৈতে নিজ সীমা ভগাই লৈছে 1 মণিপুৰ 2 ত্ৰিপুৰা 3 ছিকিম 4 পশ্চিম বংগ তলত দিয়া কোডসমূহ ব্যৱহাৰ কৰি সঠিক উত্তৰটো বাছি উলিয়াওক ক 1 আৰু 2 খ 1 আৰু 3 গ 1 2 আৰু 4 ঘ 1 2 3 আৰু 4 উত্তৰটো হ'ব গ 1 2 আৰু 4 1 হৈছে মণিপুৰ 2 হৈছে ত্ৰিপুৰা আৰু 4 হৈছে পশ্চিম বংগ ছিকিমৰ সৈতে অসমে কোনো ধৰণৰ সীমা ভগাই লোৱা নাই 24 নম্বৰ কোৱেশ্চনটোলৈ আহিছো তলৰ কোনখন অসমৰ নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় জিয়াধল সোৱণশিৰি জাজি নে জিয়া ভৰলী শুদ্ধ উত্তৰটো হ'ব জিয়া ভৰলী বন্ধু বান্ধৱীসকল এইখিনি আছিল আসাম এণ্ড ইটছ পিপলৰ এমচিকিউৰ পাৰ্ট 5 আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে সিমান যাতে আন বন্ধু বান্ধৱীসকলো উপকৃত হয় ধন্যবাদ